নমস্কাৰ প্ৰিয় দৰ্শকসকল, এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰথমতে সকলোলৈকে 2026 চনৰ মহাশিৱৰাত্ৰি তথা শিৱ চতুৰ্দশীৰ বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলত শিৱ চতুৰ্দশীৰ যি 4টা প্ৰহৰৰ যি পূজাৰ সময় সেইখিনি আপোনালোকৰ মাজত দিয়া হ'ল। আজিৰ ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছোঁ আপোনালোকে একেবাৰে সাধাৰণভাৱে নিজাববীয়াকৈ কিছুমান সৰু উপায় দি পেলাই যদি শিৱ বাবাক পূজা কৰিব পাৰে বা মহাশিৱৰাত্ৰিৰ নিয়মসমূহ আপোনালোকে পালন কৰিব পাৰে, নিশ্চয়কৈ আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। লগতে বিভিন্ন গ্ৰহগতিৰ সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব আৰু দেৱাদিদেৱ মহাদেৱক আপোনালোকে বিশেষভাৱে সন্তুষ্ট কৰিব পাৰিব আৰু তেখেতৰ পৰা আপোনালোকে আশীৰ্বাদ বৰ পাব পাৰিব। গতিকে শিৱ চতুৰ্দশীৰ সময়সীমা সেইখিনিও চমুকে জনাই দিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটি অনুৰোধ জনাইছোঁ, এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো আপোনালোকে দবাবলৈ একেবাৰে নেপাহৰিব। আৰু সকলোৱে যিহেতু শিৱ বাবা ৰিলেটেড ভিডিঅ', গতিকে অনুগ্ৰহ কৰি হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদিশক্তি ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। আহক আমি চমুকে জানিলোঁ যে শিৱৰাত্ৰি 2026 চনৰ 15 ফেব্ৰুৱাৰী হ'ব নে 16 ফেব্ৰুৱাৰী হ'ব। বহুতে ইতিমধ্যে আমাক সুধিও আছিলে আৰু ইতিমধ্যে মই ভিডিঅ' দিছোঁ, গতিকে সেই ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। তথাপি জনাই দিছোঁ যে শিৱৰাত্ৰি 2026 ইংৰাজী বৰ্ষৰ পৰিছে যিটো শিৱৰাত্ৰি 15 ফেব্ৰুৱাৰী তাৰিখে পৰিছে। 15 ফেব্ৰুৱাৰী আমাৰ কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা মতে আমাৰ 15 ফেব্ৰুৱাৰী ৰবিবাৰ দিনা 4:41 আমাৰ শিৱ চতুৰ্দশী যিটো চতুৰ্দশী তিথি, সেই তিথিটো আৰম্ভ হ'ব আৰু সেই চতুৰ্দশী তিথিটো 16 ফেব্ৰুৱাৰী সোমবাৰ আবেলি 5:12 পৰ্যন্ত থাকিব। আপোনালোকে বজাৰত বিভিন্ন পঞ্জিকা বিভিন্ন গণনা মতে সময়ৰ অকণমান ব্যৱধান পাব পাৰে আপোনালোকে, সেইটো কোনো ডাঙৰ কথা নহয়। 2-4 মিনিট মেক্সিমাম 5-10 মিনিট সময়ৰ ইফাল সিফাল হ'ব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। গতিকে শিৱৰাত্ৰি কথাৰ অৰ্থটো হৈছে শিৱক ৰাতি উজাগৰে থাকি শিৱক ৰাতিলে পূজা কৰাৰ বিধান আমাৰ শাস্ত্ৰত দিয়া হৈছে, তাৰ কাৰণেই শিৱৰাত্ৰি কথাটো হৈছে। গতিকে আমি সকলোৱে 15 ফেব্ৰুৱাৰী ৰবিবাৰ দিনা ৰাতিটো পাম, কাৰণ সোমবাৰ সন্ধিয়ালৈ শিৱৰাত্ৰি শিৱ চতুৰ্দশী তিথিটো এৰি দিব। গতিকে সোমবাৰ দিন আমি পাম শিৱৰাত্ৰি হিচাপে, ৰবিবাৰ ৰাতিটো পাম। আৰু শিৱ চতুৰ্দশী যদি আমি বিচাৰ কৰোঁ তেতিয়াহ'লে সোমবাৰো পাম, কিন্তু শিৱক আমি মূলতঃ 4টা প্ৰহৰত ৰবিবাৰ ৰাতিলে পূজা কৰিব লাগিব। গতিকে প্ৰহৰকেইটা ইতিমধ্যে আমাৰ চেনেলত কোৱা হৈছে, তথাপি অকণমান সংক্ষেপে আপোনালোকক প্ৰহৰ কেইটাও জনাই দিওঁ যিসকলে নতুন ভিডিঅ'টো চাই আছে। প্ৰথম প্ৰহৰটো হ'ব ৰবিবাৰ দিনা সন্ধিয়া 6:01 পৰা ৰাতি 9:09 পৰ্যন্ত আমাৰ প্ৰথম প্ৰহৰৰ পূজাটো থাকিব। গতিকে আপোনালোকে প্ৰথম প্ৰহৰতো আপোনালোকে পূজা কৰিব পাৰে। দ্বিতীয় প্ৰহৰৰ পূজাটো হ'ব ৰাতি 9:09 পৰা ৰাতি 12:17, অৰ্থাৎ 12 বজাৰ লগে লগে ইংৰাজী কেলেণ্ডাৰ মতে যদি চোৱা যায় 16 ফেব্ৰুৱাৰী সোমাই যাব। 12:17 AM পৰ্যন্ত আমাৰ দ্বিতীয় প্ৰহৰ যিটো 2 নম্বৰ প্ৰহৰ হ'ব, সেই 2 নম্বৰ প্ৰহৰৰ পূজাটো হ'ব। তাৰপিছত আমি তৃতীয় প্ৰহৰৰ যিটো 3 নম্বৰ প্ৰহৰৰ পূজা হ'ব, সেই 3 নম্বৰ প্ৰহৰৰ পূজাটো হ'ব ৰাতি 12:17 AM পৰা পুৱতি নিশা একেবাৰে ৰাতিপুৱা হওঁতে 3:25 পৰ্যন্ত AM পৰ্যন্ত থাকিব। তাৰপিছত যিটো চতুৰ্থতম প্ৰহৰ হ'ব 4 নম্বৰ প্ৰহৰ, সেইটো হ'ব সোমবাৰ ৰাতিপুৱা হওঁতে 3:25 AM পৰা আমাৰ সোমবাৰ পুৱা 5:34 পৰ্যন্ত আমাৰ 4টা প্ৰহৰ হ'ব। গতিকে শিৱক যিসকলে পাৰিব 4টা প্ৰহৰত পূজা কৰিব পাৰিলে খুবেই বেছি ভাল, আৰু যিসকলে নোৱাৰিব আপোনালোকে সন্ধিয়া 6টা বজাৰ পৰা অৰ্থাৎ 6:01 পৰা আপোনালোকে 9:09 ভিতৰত যদি আপোনালোকে পূজাটো সম্পূৰ্ণ কৰিব পাৰে তেতিয়াহ'লেও হ'ব। যিসকলে ভাবে নাই আমি ৰবিবাৰ ৰাতিটো এবাৰেই পূজা কৰিম, তেতিয়াহ'লে আপোনালোকে 12টা বজাৰ পৰা 1টা বজাৰ ভিতৰতো যদি আপোনালোকে সেই নিশি অৱস্থাত মাজ ৰাতি পূজাটো যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লেও আপোনালোকৰ কাৰণে বহুত বেছি ভাল বা শুভ। এতিয়া চতুৰ্থ প্ৰহৰত যিসকলে পূজা কৰিব 4 বাৰত পূজা কৰিব, তেখেতলোকে প্ৰথম প্ৰহৰৰ যিটো পূজা হ'ব সেই প্ৰথম প্ৰহৰৰ পূজা আপোনালোকে গাখীৰ দি পেলাই কৰিব লাগিব। দ্বিতীয় প্ৰহৰৰ যিটো পূজা হ'ব তেখেতলোকে দৈ দি পেলাই কৰিব লাগিব। তৃতীয় প্ৰহৰৰ যিটো পূজা হ'ব সেইটো ঘিউ দি পেলাই পূজা কৰিব লাগিব। চতুৰ্থ প্ৰহৰৰ পূজা যিটো হ'ব আপোনালোকে মৌ দি কৰিব লাগিব। তাৰ উপৰিও প্ৰত্যেকটো প্ৰহৰত যদি আপোনালোকে পঞ্চামৃত অভিষেক কৰাম বুলি ভাবে সেইটোও হ'ব। পঞ্চামৃত বুলি কোৱাৰ লগে লগে বহুতে জানে বহুতে নেজানে। পঞ্চামৃত হ'ব আপোনাৰ প্ৰথমত গাখীৰ
দৈ, ঘিউ, মৌ আৰু চেনি এই বস্তুকেইটাক একেলগে সংমিশ্ৰণ কৰিলে পঞ্চামৃত হ'ব, বা এটা এটাকেও আপোনালোকে যদি দিব পাৰে তেতিয়াহ'লেও আপোনালোকে সেই পঞ্চামৃতৰ ফলখিনি যিখিনি পূজা কৰিলে পাবলগীয়া আছে আপোনালোকে পাব। ধৰক প্ৰথমত অকণমান আপোনালোকে গাখীৰ দিলে, তাৰপিছত আকৌ অকণমান গংগাজল দিলে, তাৰপিছত অকণমান ঘিউ দিলে, আকৌ গংগাজল দিলে, তাৰপিছত আপোনালোকে দৈ দিলে, অকণমান মানে আপোনালোকে গংগাজল দিলে, তেনেকুৱা প্ৰত্যেকটো বস্তু দিব। তাৰপিছত আপোনালোকে শুদ্ধকৈ গংগাজল দিব। দিয়াৰ পিছত আপোনালোকে পঞ্চামৃত অভিষেক হোৱাৰ পিছত, আৰু পঞ্চামৃত যেতিয়া আপোনালোকে অভিষেক কৰাব, অৰ্থাৎ বাবাৰ ওপৰত বা শিৱলিংগত আপোনালোকে যিসকলে ঢালিব তেখেতলোকে শিৱৰ যিকোনো মন্ত্ৰ আপোনালোকে জপ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল। তাৰপিছত আপোনালোকে খুব ধুনীয়াকৈ অভিষেক কৰোৱাৰ পিছত বাবাক আপোনালোকে স্নান কৰোৱাৰ পিছত শুদ্ধ এখন বগা বা হালধীয়া কাপোৰ দি পেলাই খুব ধুনীয়াকৈ বাবাক আপোনালোকে মুচি দিব। তাৰপিছত আপোনালোকে এডাল লগুণ পূজাৰ দোকানত আপোনালোকে কিনোতে পাব। লগুণ যিসকল আমাৰ বামুণ সমাজৰ মানুহে পিন্ধে লগুণ, সেই লগুণ পূজাৰ দোকানত কিনোতে পায়, আনি পেলাই এডাল দিব। তাৰপিছত আপোনালোকে দিব লাগিব বাবাক আপোনালোকে বগা চন্দন বা হালধীয়া চন্দন দি পেলাই 3টা ফুট আপোনালোকে দিব লাগিব। তাৰপিছত এডাল ৰুদ্ৰাক্ষৰ মালা আপোনালোকে দিব লাগিব। দিয়াৰ পিছত আপোনালোকে 8ডাল বেলপাত দিব লাগিব। বেলপাত সেনেকুৱা 3ডালকৈ থাকে যে, বেলপাতখিনি এনেকৈ আপোনালোকে দিব লাগিব, অৰ্থাৎ পাতখিনি সেনেকৈ নহয়, সেনেকুৱাকৈ আপোনালোকে দিব লাগিব। আৰু পাতৰ অগ্ৰভাগ মাজভাগৰ যিডাল জোঙা টাইপ থাকিব সেইডাল আপোনালোকে ছিঙি পেলাই বাবাৰ ওপৰত দিব। তাৰপিছত আপোনালোকে বেল যদি পায় বেল 2টা দিব, ধতুৰা গুটি 2টা দিব, ধতুৰা ফুল দিব, আকন্দ ফুল আপোনালোকে দিব পাৰে। আকন্দ ফুল বহুতে গম পায় বা বহুতে গম নাপায়। আকন্দ ফুল ইতিমধ্যে আমাৰ ভিডিঅ' বা আমাৰ কমিউনিটি পোষ্টসমূহ বা আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, ইনষ্টাগ্ৰাম ইত্যাদিত গ'লে আমাৰ চেনেলত গোটেইখিনি বিশেষ দিয়া আছে, আপোনালোকে চাই ল'ব। আকন্দ ফুল বহুতে গম পায় বা বহুতে গম নাপায়, গতিকে তেনেকুৱা দি পেলাই সাধাৰণভাৱে পূজা কৰিব। তাৰপিছত আপোনালোকে পঞ্চপ্ৰদীপ ঘিউ চাকি জ্বলাই পেলাই আপোনালোকে বাবাক আৰতি কৰিব। ধূপ, দীপ, নৈবেদ্য, প্ৰসাদ, বগা মিঠাই, আৰু সেইদিনা যদি পাৰে ৰবিবাৰ ৰাতি পায়স বনাই পেলাই, যিটো হাতী গাখীৰ, নেচাৰেল গাখীৰ হ'ব, বজাৰত কিনা গাখীৰ নহয়। যদি ঘৰত গাই গৰু আছে তেতিয়াহ'লে খুবেই বেছি ভাল। তেনেকুৱা যদি দি পেলাই অকণমান কৰ্পূৰ মিহলাই পায়স বনাই পেলাই, ক্ষীৰ বনাই পেলাই বাবাক ভোগ লগাব পাৰে, তেতিয়াহ'লে দীৰ্ঘদিনৰ মনৰ আশাখিনি পূৰণ হয়। লগতে নিৰ্দিষ্ট এটা আশা লৈ পেলাই আপোনালোকে শিৱৰ ব্ৰত কৰিব, চাব বহুতখিনি উপকৃত হ'ব পাৰিব এই ভিডিঅ'ৰ পৰা আপোনালোকে। তাৰপিছত আহিম আমি যিসকলে ঘৰখনত আৰ্থিক উন্নতিৰ কাৰণে বহুত বেছি কষ্ট বা বহুত বেছি দুখ কষ্ট দৰিদ্ৰতাত ভুগি আছে, আপোনালোকে বেলপাতৰ লগত অকণমান ধান, আমাৰ যি নৰ্মেল ধান থাকে সেই ধান দি পেলাই আপোনালোকে এনেকৈ 3টা আঙুলি দি পেলাই ধৰিব। মই ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ'টো বনাইছোঁ, দেখাত অকণমান ওলোটা হ'ব পাৰে। সেনেকৈ আপোনালোকে বেলপাত আৰু ধান ল'ব, লৈ পেলাই ওম নমঃ শিৱায় বুলি আপোনালোকে দিব, বা যি মন্ত্ৰই নাজানে কিয় আপোনালোকে শিৱ বাবাৰ সেই মন্ত্ৰ দি পেলাই শিৱলিংগত আপোনালোকে দিব। তাৰ উপৰিও যিসকল আমাৰ বিবাহিত দম্পতী সকলৰ ক্ষেত্ৰত বিবাহিত বহুত বেছি অশান্তি, দুখ কষ্ট, দৰিদ্ৰতা বা আপোনালোকৰ বিবাহিত জীৱনত বহুত অসুবিধা বা প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত বহুত বেছি অসুবিধা হৈ আছে, শিৱৰাত্ৰিৰ ব্ৰত আপোনালোকে পালন কৰি পিছদিনা যে সোমবাৰ যিকোনো দেৱী মাৰ মন্দিৰত গৈ পেলাই আপোনালোকে মাক যদি শৃংগাৰৰ দ্ৰব্য বা যিকোনো দুখীয়া নিচলা মানুহক বা যিকোনো কুমাৰী ছোৱালীকো যদি পিছদিনা সোমবাৰলৈ 16 ফেব্ৰুৱাৰী 15 ফেব্ৰুৱাৰী ৰাতিলৈ নিয়মখিনি কৰিব, বাবাক পূজা কৰিব। পিছদিনা যদি আপোনালোকে ওচৰত থকা যিকোনো মন্দিৰত গৈ পেলাই, দেৱীমাৰ মন্দিৰ বা আপোনালোকৰ কোনোবা ওচৰত সেনেকৈ কুমাৰী ছোৱালী আছে বা যিসকল নিধি মানুহ আছে, তেখেতলোকক আই মাতৃ আছে, তেখেতলোকক সাজ পোছাকৰ দ্ৰব্য, কাপোৰ, বস্ত্ৰ, মেকআপৰ বস্তু ইত্যাদি আপোনালোকে দি পেলাই তেখেতলোকক অকণমান দক্ষিণা সহকাৰে তেখেতলোকৰ ভৰি স্পৰ্শ কৰি পেলাই যদি আশীৰ্বাদ আপোনালোকে ল'ব পাৰে, নিশ্চয়কৈ আপোনালোকৰ জীৱনত প্ৰেম প্ৰীতি, বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত বহুতখিনি সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰে। তাৰ উপৰিও সেইদিনা অৰ্থাৎ ৰবিবাৰ দিনা, যিহেতু 15 ফেব্ৰুৱাৰী শিৱৰাত্ৰি আছে, সেইদিনা শিৱ বাবাৰ সন্মুখত বা যিকোনো শিৱ মন্দিৰত গৈ পেলাই একেবাৰে সাধাৰণভাৱে আপোনালোকে 21 গছি ঘিউ চাকি বগা শলিতাৰে যদি আপোনালোকে তাতে অকণমান লং আৰু আপোনালোকে অকণমান কৰ্পূৰ দি পেলাই বাবাক জ্বলাই দিব পাৰে এখন আগতীয়া কলপাতৰ ওপৰত, আপোনালোকৰ বহু দিনৰ সমস্যা সমাধান হ'ব, বা যিকোনো আপোনালোকে বেমাৰ আজাৰত ভুগি আছে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ উপৰি সেইদিনা বাবাক যিকোনো ফলৰ ৰস দি পেলাই, কুঁহিয়াৰৰ ৰস দি পেলাই আপোনালোকে অভিষেক কৰাব পাৰে। সৰিয়হ তেল যিটো নেচাৰেল মিঠাতেল হয় সেই মিঠাতেল দি পেলাই অভিষেক কৰাব পাৰে। মচুৰ দাল দি পেলাই অভিষেক কৰাব পাৰে। আমাৰ যিটো মাটিমাহ থাকে সেই মাটিমাহ দি পেলাই বাবাক অভিষেক কৰাব পাৰে। কেঁচা মগু দি পেলাই আপোনালোকে বাবাক অভিষেক কৰাব পাৰে। এইখিনি আপোনালোকে সাধাৰণভাৱেও যদি
কৰিব পাৰে, বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব। গতিকে ৰবিবাৰ দিনাটো খুব ধুনীয়াকৈ পূজাখিনি কৰিলে, তাৰ পিছদিনাও আপোনালোকে যিহেতু সোমবাৰ, সেইদিনা আপোনালোকে ৰাতিপুৱা 9টামান বজাৰ ভিতৰত, ধৰক ৰবিবাৰ সন্ধিয়ালৈ সকলো আই, মাতৃ, স্ত্ৰী, পুৰুষ, ভাইটি, দাদা সকলোৱে শিৱ বাবাৰ পূজা, শিৱৰ ব্ৰতখিনি পালন কৰিব পাৰিব, তাতে কোনো বাধা নাই। কিন্তু শনিবাৰ দিনাৰ পৰা অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ দিনাৰ পৰা সকলোৱে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। আৰু যিসকলে পাৰিব ৰবিবাৰ দিনটো লঘোণে থাকি পেলাই ফলাহাৰ গ্ৰহণ বা বইল খাই পেলাই ৰাতিলৈ পূজা কৰিব পাৰিব। তাৰপিছত সোমবাৰ দিনা যিহেতু শিৱ চতুৰ্দশীটো গোটেই দিনটোৱে থাকিব আৰু শিৱৰাত্ৰি মেইনলি ৰাতিলেই কৰা হয়, পিছদিনা আপোনালোকে আকৌ সেই পঞ্চামৃত দি পেলাই যেনেকৈ বাবাক অভিষেক কৰালে, পিছদিনা আপোনালোকে নিজৰ ঘৰতে হওক বা যোনখন মন্দিৰত গৈছিলে সেই মন্দিৰখনত গৈ পেলাই মুঠতে ৰাতিপুৱা 10টামান বজাৰ ভিতৰত, বা যদি মন্দিৰত ভিৰ লাগি আছে 12টামান বজাৰ ভিতৰত আকৌ ভালকৈ আপোনালোকৰ সাধ্য অনুসৰি বাবাক পূজা দিব, মাকো পূজা দিব, মাৰ নামতো চাকি বন্তি ইত্যাদি আপোনালোকে জ্বলাব। অৰ্থাৎ সোমবাৰ দিনাও আপোনালোকে পালন কৰিব লাগিব। কৰি চাব, বহুতখিনি উপকৃত হ'ব। আৰু ভিডিঅ' আমাৰ চেনেলত এই মহাশিৱৰাত্ৰিৰ বিষয়ে আহিব, কাৰণ এটা ভিডিঅ'ত বহুখিনি কথা আমি ক'ব নোৱাৰোঁ, বহু বেছি দীঘল হৈ যায় ভিডিঅ'টো। আৰু যিসকলে এতিয়ালৈকে মানে আপোনালোকৰ ঘৰত শিৱলিংগ স্থাপিত কৰা নাই, এই পবিত্ৰ শিৱৰাত্ৰিত অনুগ্ৰহ কৰি আপোনালোকৰ ঘৰখনত আপোনালোকে এটা এটাকৈ শিৱলিংগ, আমাৰ সকলো হিন্দু সনাতন ধৰ্মাৱলম্বীৰ লোকসকলে এটা শিৱলিংগ স্থাপিত কৰিবৰ কাৰণে চেষ্টা কৰিব। আটাইতকৈ উন্নত মানৰ শিৱলিংগ হৈছে আমাৰ শাস্ত্ৰমতে নৰ্মদেশ্বৰ শিৱলিংগ। যদি আপোনালোকে ঘৰত স্থাপিত কৰিব পাৰে তেতিয়াহ'লে খুবেই বেছি ভাল, নিজৰ ঘৰখনত স্থাপিত কৰিব। নহ'লে আপোনালোকে যিকোনো ক'লা ৰঙৰ পাথৰৰ শিৱলিংগ আপোনালোকে স্থাপিত কৰিব পাৰে, বা যিকোনো কৌষ্টিক পাথৰৰ শিৱলিংগ স্থাপিত কৰিব পাৰে, স্ফটিকৰ শিৱলিংগ স্থাপিত কৰিব পাৰে। তেনেকুৱা যদি স্থাপিত কৰিব পাৰে খুবেই বেছি ভাল। আৰু ঘৰৰ শিৱলিংগ সদায় নিজৰ হাতৰে যিজন পূজাৰীয়ে কৰিব ইমান হ'ব লাগে। আমাৰ ঘৰৰ শিৱলিংগ নৰ্মদেশ্বৰ শিৱলিংগ, গতিকে আমাৰ নিয়মিত দৰ্শকে গমো পায়, বা মই ভিডিঅ'ৰ স্ক্ৰীণত লগাই দিবৰ কাৰণেও চেষ্টা কৰিম। এই বছৰো আমাৰ চেনেলত আমাৰ ঘৰৰ পূজা কেনেকৈ মই কিদৰে সাধাৰণভাৱে যিখিনি পাৰোঁ মোৰ সাধ্য অনুসৰি পূজাখিনি কৰিম। গতিকে ইউটিউবত বা কমিউনিটি পোষ্টত মই আপলোড কৰিম, আপোনালোকে চাব, অনুগ্ৰহ কৰি কমেণ্ট কৰিব, বা ইতিমধ্যে আমাৰ আপলোড আছে আমাৰ ইউটিউব চেনেলত, গৈ পেলাই আপোনালোকে ভিডিঅ'সমূহ চালে দেখা পাব। সেনেকৈ সাধাৰণভাৱে আপোনালোকে পূজাখিনি কৰিব। আৰু শিৱৰ গুণানুকীৰ্তন সেইদিনা অৰ্থাৎ শিৱৰাত্ৰিৰ দিনা যিমান পাৰিব আপোনালোকে যদি পাঠ কৰে, শিৱ তাণ্ডৱ স্তোত্ৰম, শিৱ লিংগাষ্টক স্তোত্ৰম ইত্যাদি আপোনালোকে, বা শিৱ বাবাৰ যিকোনো নাম 108 বাৰ আপোনালোকে জপ কৰিব পাৰে, খুব বেছি ভাল হ'ব। আপোনালোকে কৰি চাব। এতিয়া মই দুই এটা সৰু সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ। আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে, মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব। মোৰ চেম্বাৰ গুৱাহাটীত আছে, নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ, তাতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। হোজাই চহৰৰ মাজমজিয়াত ষ্টেচন ৰোড, ষ্টেচনৰ অপজিট বিজয় জুৱেলাৰী, তাতো মোৰ চেম্বাৰ আছে। গতিকে যিসকলে বিশ্বাস আছে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ, একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেট সঠিকভাৱে সমাধান আপোনালোকে আমাৰ পৰা ল'ম বুলি ভাবিছে, স্ক্ৰীণত আৰু ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ, চেম্বাৰ ডিটেইলছ, ফেচবুক পেজ লিংক, হোৱাটছআপ চেনেল লিংক ইত্যাদি গোটেইখিনি দিয়া আছে। অনুগ্ৰহ কৰি সময় লৈ বিশ্বাস থাকিলে যোগাযোগ কৰিব পাৰে। তাৰ উপৰিও যিকোনো ধৰণৰ গ্ৰহ গতি বা নৱগ্ৰহ কবচ বা যিকোনো তন্ত্ৰ সমস্যা ইত্যাদি যদি হৈ আছে আমাৰ সৈতে যোগাযোগ কৰি চাব পাৰে, বা যিকোনো নৱগ্ৰহ ৰিলেটেড আপোনালোকৰ ৰত্ন, আঙুঠি, পাথৰ যিকোনো সমস্যাৰ বাবে সময় লৈ যোগাযোগ কৰিব। নিশ্চয়কৈ আমি আপোনালোকক সঠিকভাৱে দিহা পৰামৰ্শখিনি একুৰেটলি পিন পইণ্ট ডিগ্ৰী ৱাইজ কেলকুলেটখিনি কৰি দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে আকৌ মই সকলোলৈকে অনুৰোধ কৰিছোঁ, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদি শক্তি ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। ভিডিঅ'টো সকলোৱে সকলোৰ লগত শ্বেয়াৰ কৰিব। যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব, কাৰণ অনাগত শিৱৰাত্ৰি পিছদিনা আছে শিৱ চতুৰ্দশীযুক্ত অমাৱস্যা, মাৰ পূজা কেনেকৈ সাধাৰণভাৱে আপোনালোকে কৰিব, লগতে আছে সূৰ্যগ্ৰহণ, সেই বিষয়েও আমাৰ চেনেলত শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ ভিডিঅ'খিনি আহিব। গতিকে আপোনালোকে অনুগ্ৰহ কৰি মৰম আশীৰ্বাদখিনি কৰিব। আৰু দুই এটা কথা আপোনালোকক চমুকে জনাই দিম, যদি আপোনালোকে ঘৰখনত বগা শিৱলিংগ ৰাখিছে বা চাইজত বহু ডাঙৰ শিৱলিংগ ৰাখিছে, আপোনালোকে নিশ্চয়কৈ এটা কথা অনুমান কৰি চাব, সেইখন ঘৰত আপোনালোকৰ যিমান টকা পইচা ইনকাম নহওক কিয়, আপুনি যিমান ডাঙৰ চাকৰিয়ে নকৰক কিয়, যিমান ডাঙৰ ব্যৱসায় নকৰক কিয়, সেই ঘৰখনত
জীৱনত ক'ৰবাত নহয় ক'ৰবাত যিকোনো ধৰণৰ অসুবিধা, আইনী সমস্যা, মামলা মোকৰ্দমা বা এজনে আনজনৰ ফেমিলি মেম্বাৰৰ লগত মতৰ অমিল, বিভিন্ন অশান্তি হৈ থাকে, বেমাৰ আজাৰ লগ নেৰে বা বগা শিৱলিংগ যিসকলৰ ঘৰত আছে, তেনেকুৱা শিৱলিংগ যদি আছে, এই বছৰ শিৱৰাত্ৰিত যিকোনো ওচৰত থকা এখন শিৱ মন্দিৰত গৈ, ৰাজহুৱা মন্দিৰত গৈ সেই শিৱলিংগটো থৈ পেলাই ক্ষমা প্ৰাৰ্থনা বিচাৰি ঘৰখনত নতুন কৰি আপোনালোকে সাধাৰণভাৱে এটা সৰুকৈ শিৱলিংগ আনিব। শাস্ত্ৰ মতে আমি যদি পূজা কৰোঁ, ইয়াৰ বহুত উপকৃত আছে বা ইয়াৰ পৰা আমি বহু বেছি সমস্যাৰ পৰা আমি সমাধান বিচাৰি পাওঁ। আৰু যদি আমি শাস্ত্ৰই কোৱা কথাখিনি অমান্য কৰোঁ বা বিধি বিধান নেমানো, তেতিয়াহ'লে হিতত বিপৰীত হয়। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে খুব ধুনীয়াকৈ ভালকৈ শিৱৰাত্ৰিখিনি পালন কৰক। বা শিৱৰাত্ৰিত বহু ক্ষেত্ৰত বহু জেগাত দেখা যায় উশৃংখল পৰিৱেশৰো সৃষ্টি হয়, মদ ভাং খাই পেলাই। একচুৱেলি তেনেকুৱা কথাটো নহয়। বাবাক সাধাৰণভাৱে আপোনালোকে মনৰ পৰা অন্তৰৰ পৰা পূজা কৰিব, চাব বহুতখিনি উপকৃত হ'ব পাৰিব। গতিকে সকলোলৈকে পুনৰবাৰ শিৱৰাত্ৰি আৰু শিৱ চতুৰ্দশী অমাৱস্যাৰো বহুত বহুত প্ৰীতি ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ঘৰতো শিৱৰাত্ৰি আৰু কালী পূজা দুদিনীয়া আমাৰ উৎসৱ পৰম্পৰা হিচাপে পূৰ্বৰে পৰা চলি আছে। গতিকে এই 2-4 দিন হয়তো মই ব্যস্ত থাকিম। গতিকে আপোনালোকৰ যদি কিবা বুজাত অসুবিধা থাকে, হোৱাটছআপৰ মাধ্যমে যোগাযোগখিনি কৰিব। গতিকে সকলোলৈকে বহুত বহুত ধন্যবাদ। হৰ হৰ মহাদেৱ, জয় মা কালী, জয় মা কামাখ্যা, জয় শ্ৰীৰাম, ধন্যবাদ।